কৰ্মচাৰীৰ দৰমহা পেঞ্চন সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। নতুন নিৰ্দেশনা প্ৰকাশ হৈছে, য'ত নতুন নিয়ম প্ৰৱৰ্তনৰ কথা কোৱা হৈছে। আৰু কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে অসম চৰকাৰৰ বাজেট বিত্ত বিভাগৰ কাৰ্যবাহী আদেশ প্ৰকাশ হৈছে। ইয়াত উল্লেখ কৰিছে যে NPSৰ অৱদান কৰ্তনৰ বাবে PPNৰ সলনি PRN ব্যৱহাৰ কৰা। NPS অৰিহণা কৰ্তনৰ বাবে PRNৰ সলনি PRAN ব্যৱহাৰ সম্পৰ্কীয় 6 অক্টোবৰ 2009 তাৰিখৰ আংশিক সংশোধন কৰা কাৰ্যালয় স্মাৰক পত্ৰৰ অনুসৰি ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে যে চেণ্ট্ৰেল ৰেকৰ্ড কিপিং এজেঞ্চি ৰাষ্ট্ৰীয় পেঞ্চন ছিষ্টেম NPSৰ অধীনত আবণ্টিত স্থায়ী অৱসৰ একাউণ্ট নম্বৰ PRAN কৰ্মচাৰীৰ নিযুক্তি আৰু NPSলৈ কৰ্মচাৰীৰ অৰিহণা জমা দিয়াৰ বাবে একমাত্ৰ সূত্ৰ নম্বৰ হিচাপে ব্যৱহাৰ কৰা হ'ব। দ্বিতীয়তে উল্লেখ কৰিছে, সেই অনুসৰি PRAN সৃষ্টি নোহোৱালৈকে অৰিহণা জমা দিয়াৰ বাবে পূৰ্বে জাৰি কৰা স্থায়ী পেঞ্চন একাউণ্ট নম্বৰ PPN দিয়াৰ প্ৰক্ৰিয়া বন্ধ কৰা হ'ব। NPS অৰিহণাৰ কৰ্তন কেৱল চৰকাৰী কৰ্মচাৰীৰ বাবে PRAN সৃষ্টি হোৱাৰ পাছতহে আৰম্ভ হ'ব। কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যিসকলক ইতিমধ্যে PRAN আবণ্টিত কৰা হৈছে, তেওঁলোকৰ 2025 চনৰ অক্টোবৰ মাহৰ দৰমহাৰ পৰা দৰমহাৰ বিল আৰু কৰ্তন ছিষ্টেমত PPNৰ সলনি PRAN প্ৰতিফলিত হ'ব। যিসকল কৰ্মচাৰীয়ে বৰ্তমান PPN আৰু PRANৰ সৈতে দৰমহা লাভ কৰি আছে, কিন্তু 15 অক্টোবৰ 2025 তাৰিখৰ ভিতৰত PRAN আবণ্টিত হোৱা নাই, তেনে ক্ষেত্ৰত কোনো ভুল নোহোৱাকৈ দৰমহা বিতৰণ কৰা হ'ব। এই ব্যৱস্থা তেওঁলোকৰ 2025 চনৰ অক্টোবৰ মাহৰ দৰমহাৰ বাবে কাৰ্যকৰী কৰা হ'ব। সকলো DDO আৰু কোষাগাৰ বিষয়াক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে 2025 চনৰ অক্টোবৰ মাহৰ দৰমহাৰ পৰা এই সংশোধিত প্ৰক্ৰিয়াটো কঠোৰভাৱে পালন কৰিব। আৰু অসম চৰকাৰৰ বিত্ত বাজেট বিভাগৰ সচিব দিলীপ কুমাৰ বৰাৰ ফালৰ পৰা এই কাৰ্যবাহী আদেশ প্ৰকাশ কৰিছে। এই আছিল আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।